হেল্ল' এভৰিৱান, ৰুচি আলোচনা কুকিং ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ মালাই লাডু। মালাই লাডু কিদৰে বনাই ভিডিঅ'টো পূৰাকৈ চালে গম পাব। বহুত সোৱাদ লগা এবিধ মিঠাই। ইয়াত মই ল'ম এতিয়া 1 লিটাৰ গাখীৰ। 1 লিটাৰ গাখীৰ লৈছোঁ। 1/2 লিটাৰ মই এটা চচত গৰম বহালোঁ আৰু 1/2 লিটাৰ আনফালে মই বেলেগ এটা চচ বা কেৰাহীত ডাঠ হ'ব লাগিব। তাত মই 1/2 লিটাৰ গাখীৰ গৰমত দি দিওঁ। ইফালে মই এইখিনি চচত গৰমত দি দিলোঁ। তাৰপিছত এয়া মই ডাঠ হৈ এখন কেৰাহীত বনাবলৈ মই সুবিধা পাওঁ। এই কেৰাহীখনত মই 1/2 লিটাৰ গাখীৰ ইয়াত গৰম দিলোঁ। এই 1/2 লিটাৰ গাখীৰ গৰম কৰি মই এপোৱা কৰিম, ডাঠ কৰিম। আচলতে ডাঠ হ'লে মিঠাই খাবলৈ বহুত সোৱাদ হয়। আৰু মাজে মাজে কিন্তু লৰাই থাকিব লাগিব। লৰাই নাথাকিলে তলত লাগি গ'লে কিন্তু দিগদাৰ হ'ব। এফালে আকৌ মই ভিনেগাৰ দি 1/2 লিটাৰ গাখীৰ ফটাই ল'লোঁ আৰু ধুনীয়াকৈ ফাটি গ'লে আছে। আৰু এই পদ্ধতিটো সকলোৱে জানে, তথাপিও কিন্তু মই ভিডিঅ'টো ফুল দিছোঁ, কিন্তু নতুনসকলে নাজানিবও পাৰে। সেইটো কাৰণে গাইছ, এতিয়া মই ধুনীয়াকৈ ঠাণ্ডা পানী অকণমান ঢালি দিলোঁ আৰু ধুই ল'ম চাকনি এখনত চাকি কিনে। ইয়াতে মই আৰু ঠাণ্ডা পানী ঢালি দিম। টেঙাটো ওলাই যাব লাগিব, নহ'লে কিন্তু পিছত খাবলৈ বেয়া হ'ব মিঠাই। আৰু বহুত ধুনীয়া মিঠাই হয় এই মালাই লাড্ডু বুলি কয়। আৰু ইয়াত কণ্ডেন্স মিল্কো দিব পাৰি বা পাউদাৰ গাখীৰো দিব পাৰি, কিন্তু মই একো নিদিওঁ। এয়া অকলে গাখীৰতে বনাম। বহুত সোৱাদ হয় খাবলৈ। আপোনালোকে খাইছেও চাগে। আৰু কিনিব গ'লে 30 টকামান হোটেলত দাম লয়, কিন্তু ঘৰত বনাই ল'লে চাফ চিকুণকৈ ধুনীয়াকৈ খাব পাৰি গাইছ। তো এয়া মই ধুনীয়াকৈ ইয়াত চাকি ল'লোঁ, পানী দি ধুই ল'লোঁ। এতিয়া মই হাতৰ তলুৱাখনেৰে ধুনীয়াকৈ এনেকৈ খচি যাম। ধুনীয়াকৈ মানে হেঁচি একদম যেনেদৰে দেখাইছোঁ তেনেদৰে কৰিব লাগিব। আৰু এয়া পনীৰখিনি মই ধুনীয়াকৈ হৈ গ'ল এতিয়া। আৰু এয়া গাখীৰখিনি যে গৰম দিছিলোঁ, ডাঠ হৈ আহিছে গাখীৰখিনি। আৰু ইয়াতে এতিয়া মই ইলাচি পাউডাৰ দি দিম। আৰু তাৰপিছত যিখিনি পনীৰ ৰেডি কৰিলোঁ, সেই পনীৰখিনি ইয়াতে দি দিম। এতিয়া মই ধুনীয়াকৈ এইখিনি বহুত ধুনীয়াকৈ এটা মিহি হৈ গ'ল। হাতৰ তলুৱাখনেৰে ধুনীয়াকৈ খচি ল'ব লাগে। তেনেকৈ মই কৰিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ লৰাই থাকিম। এনেকৈ লৰাই থাকিব লাগিব, তলত লাগি গ'লে কিন্তু বেয়া হ'ব। আৰু লাহে লাহে এইখিনি শুকুৱাব লাগিব গাইছ। আৰু তাৰপিছতে এয়া কিনাৰ যিখিনি লাগি গৈছে সেইখিনিও কিন্তু এৰাই যাব লাগিব, নহ'লে কিন্তু ডাঠ হৈ যাব। মইতো মিঠাই খাই খুব ভাল পাওঁ, সেইকাৰণে মই মিঠাই খাব মন গ'লে ঘৰত কিবা এটা বনাই লওঁ। আৰু এয়া তাৰপিছতে মই গৰু গাখীৰত অকণমান ফেট থাকে, কিন্তু ইয়াত আমুল তাজাত ফেট নাথাকে। মই সেইটো কাৰণে অকণমান গাই ঘিউ দিলোঁ। তাৰপিছতে দি দিলোঁ অলপমান চেনি। বহুত বেছি চেনি নাই দিয়া, অকণমান দিছোঁ। যিটো মালাই লাডু বনাইছোঁ তাত বহুত মিঠা নাথাকে। কালাকানৰ সোৱাদ, যেনেকৈ খাওঁ আমি কালাকান, তেনেদৰে থাকে। সেইটো কাৰণে মই অলপে চেনি দিছোঁ গাইছ। আৰু তাৰপিছত এতিয়া মই আকৌ লৰাই থাকিম। লৰাওঁতে যেতিয়ালৈকে কেৰাহীখন পূৰা এৰি নাযায়, তেতিয়ালৈকে মই লৰাই থাকিব লাগিব, শুকুৱাব লাগিব পূৰা। আৰু তাৰপিছতে মই ইয়াত দিম এটা ফুড কালাৰ গাইজ। কি কাৰণে দিছোঁ ইয়াত মই আপোনালোকক ভিডিঅ'টো কৰিব নহ'লে থাকি গ'ল। ইয়াত মই পিস্তা দিছোঁ আৰু অলপ বাদাম আৰু অলপমান কাজু কেইটামান দিছোঁ আৰু কিচমিচ দিছোঁ। আৰু কিন্তু মালাই লাডুত সেইখিনি নিদিয়ে, মই নিজৰ খাই ভাল পাওঁ বুলি মই দিছোঁ। আৰু সেইটো কাৰণে মই পিস্তাৰ কালাৰটো ইয়াত দিছোঁ, গ্ৰীণ কালাৰ। আৰু যিটো গাখীৰ ভাজোতে যিটো কালাৰ হয়, সেইটো কালাৰ কিন্তু মই বেয়া পাওঁ। সেইটো কাৰণেও দিছোঁ। আৰু তাৰপিছতে মোৰ এতিয়া গোটেই কেৰাহীখন যেতিয়া এৰ খাই আহিলে, মোৰ লাডু ৰেডি হৈ গ'ল। লাডু সেইখিনি এতিয়া মই বনাই যাম লাডু এটা এটাকৈ। চাওক, কিন্তু একেবাৰে কোমল হয়, টান নহয়। লাডু বুলি বহুত টান নহয়, একেবাৰে কোমল থাকে। আলফুলৰে ধৰিব লাগে। আৰু মিঠাই বাতিবোৰ যিটো থাকে, মিঠাই কিছুমান হোটেলত কিনিব গ'লে বাতি থাকে, তেনেদৰে বাতি যদি থাকে তাতো আপোনালোকে থ'ব পাৰে। তো মই প্লেট এখনতে থৈ গৈছোঁ। আৰু বহুত বেছি সোৱাদ হয় এই মিঠাইবিধ খাবলৈ। আপোনালোকে বনাই চাব পাৰে এবাৰ। বহুত বেছি টেষ্টি হয় খাবলৈ, ল'ৰা ছোৱালীও খুব বেছি ভাল পায় গাইছ। আৰু মই এই লাডু কিমানখিনি ৰেডি হৈ গ'ল চাওক। 1 লিটাৰ গাখীৰ দি ওপৰত মই অকণমান গাৰ্নিছ কৰি দিছোঁ। আৰু মোৰ লাডু ৰেডি হৈ গ'ল আলহীক খুৱাবলৈ বা মই নিজে খাবলৈ গাইছ। তো মোৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাব কেনেদৰে। আৰু কিবা যদি ভুল হৈ যায় ক্ষমা কৰি দিব, সদায় কওঁ। আৰু এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় বহুত ভাল পাব। এয়া চাওক, মই ভাঙি দেখাইছোঁ কিমান ধুনীয়া কোমল হৈছে। আৰু খোৱাৰ সময়ত যেতিয়া মুখত কাজু পৰে বা পিস্তা পৰে, বহুত বেছি সোৱাদ লাগে, ভাল লাগে খাই। আৰু মই ইমান বেছি ভাল লাগে, বহুত সোৱাদ হৈছিলে গাইছ। আৰু মই ক'বলৈ একো নাইকিয়া, আপোনালোকে বনাই চালে গম পাব। আৰু আন এটি ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম।
তো গাইছ আজিলৈ সামৰিছোঁ ভিডিঅ'টো। বাই। ভাল লাগিলে কমেণ্টত জনাব।